কাৰ্বি দল সংগঠনৰ প্ৰতিনিধি কাৰ্বি স্বায়ত্তশাসিত পৰিষদ আৰু ৰাজ্য চৰকাৰৰ মাজত অনুষ্ঠিত হয় প্ৰথমলানি ত্ৰিপাক্ষিক বৈঠক। বৈঠকত পাহাৰীয়া জিলাখনৰ শেহতীয়া পৰিস্থিতিলৈ চাই কিন্তু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই সিদ্ধান্তসমূহ সদৰি কৰি মুখ্যমন্ত্ৰীয়ে ক'লে কাৰ্বি স্বায়ত্তশাসিত পৰিষদে সময়মতে শপতনামা দাখিল নকৰাৰ বাবেই পিজিআৰ ভিজিআৰত উচ্ছেদ চলোৱাৰ ন্যায়ালয়ৰ হস্তক্ষেপ আঁতৰা নাই। সেয়েহে অহা ৫ জানুৱাৰীৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ত শপতনামা দাখিলৰ সিদ্ধান্ত লোৱা হয়। ৰাজ্য চৰকাৰৰ বিষয়টো শীঘ্ৰে নিষ্পত্তি কৰিবলৈ অনুৰোধ জনাব ন্যায়ালয়ক। কাৰ্বি আংলঙৰ পিজিআৰ ভিজিআৰত মাটি থকা চৰকাৰী কাৰ্যালয়সমূহ স্থানান্তৰ কৰাৰো সিদ্ধান্ত লোৱা হয়। পিজিআৰ ভিজিআৰৰ মাটিত থকা সকলো ট্ৰেড লাইচেন্স বাতিল কৰি সকলো দোকান পোহাৰ উঠাই দিয়া হ'ব। ব্যৱসায়িক প্ৰতিষ্ঠান তথা চৰকাৰী কাৰ্যালয়সমূহ স্থানান্তৰ কৰাৰ পিছত পিজিআৰ ভিজিআৰৰ মাটিৰ চাৰিওফালে ফেন্সিং দি ভিতৰৰ বনানীকৰণৰ আঁচনি ল'ব স্বায়ত্তশাসিত পৰিষদে। মুঠৰ ওপৰত সকলো কথা যেন মানি লৈছে চৰকাৰে। কি কৈছিল মুখ্যমন্ত্ৰী এবাৰ শুনোৱা হ'ল। ভিজিআৰ আৰু পিজিআৰৰ মাটিৰ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড আদালতত বিষয়টো বিচাৰাধীন হৈ আছে। কিন্তু এই ক্ষেত্ৰত কাৰ্বি আংলং অট'নমাছ কাউন্সিলে আজিলৈকে শপতনামা দাখিল কৰা নাই। তাৰ কাৰণে গোটেই বিষয়বস্তুটো এতিয়ালৈকে আদালতত সমাধান হোৱা নাই। আজিৰ আলোচনাত এটা সিদ্ধান্ত লোৱা হ'ল যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে ৫ জানুৱাৰীৰ আগতে আদালতত শপতনামা দাখিল কৰিব আৰু কাৰ্বি ৰাইজেও আদালতত এটা পক্ষ হৈ তেওঁলোকেও আদালতৰ সন্মুখত নিজৰ দলিল ৰাখিব। ৰাজ্য চৰকাৰেও আদালতক অনুৰোধ কৰিব যে যিহেতু বিষয়টো স্পৰ্শকাতৰ খুব সোনকালে ইয়াৰ ৰায়দান কৰিব লাগে, যাতে আদালতৰ ৰায়দান অনুসৰি আমি ব্যৱস্থা হাতত ল'ব পাৰোঁ। খেৰণীৰ ভিজিআৰ পিজিআৰত যিমানবিলাক চৰকাৰী কাৰ্যালয় আছে সেই কাৰ্যালয়সমূহ আমি ভিজিআৰ পিজিআৰ এলেকাৰ পৰা আমি উঠাই লৈ আহিম আৰু ভিজিআৰ পিজিআৰৰ বাহিৰলৈকে লৈ যাম। তৃতীয়তে, খেৰণীত ভিজিআৰ পিজিআৰৰ খালী মাটি ৮,০০০ বিঘা আছে। এই ৮,০০০ বিঘা খালী মাটিত কাউন্সিলে ফেন্সিং কৰিব আৰু বনানীকৰণ কৰিব, যাতে ভৱিষ্যতে কোনেও তাত দখল ল'ব নোৱাৰে। যিজন ব্যক্তিৰ পুলিচৰ গুলীচালনাত মৃত্যু হ'ল, কাউন্সিলে তেখেতক এটা চাকৰি দিব। ৰাজ্য চৰকাৰে অতিৰিক্তকৈ ১০ লাখ টকাৰ ক্ষতিপূৰণ দিব। ভিজিআৰ পিজিআৰ মাটিত যিমান ট্ৰেড লাইচেন্স ইছ্যু হৈছে, কাউন্সিলে আটাইবোৰ ট্ৰেড লাইচেন্স কেনচেল কৰিব, যাতে কোনেও তাতে ইলিগেলি ভৱিষ্যতে ট্ৰেড লাইচেন্স ল'ব নোৱাৰে। মই ইয়াতে তৃতীয় পক্ষ বা দ্বিতীয় পক্ষৰ কথা নকওঁ। এই গোটেই ঘটনাটোৰ লগত এইটো এনেকুৱা নহয় যে এইটো কিবা দুটা গোষ্ঠীৰ সংঘৰ্ষ। ইয়াৰ লগত বহুদিনীয়া অমীমাংসিত কিছু প্ৰশ্ন জড়িত হৈ আছিলে। যিকোনো কাৰণতে নহওক ঘটনাটো ঘটিলে আমাৰ উদ্দেশ্য হৈছে শান্তি ঘূৰাই অনা। সেইকাৰণে পুলিচেও যিজন জীৱন্তে জুইত অগ্নিদগ্ধ হৈ মৃত্যু হ'ল সেই কেছটো ৰাখিব। বাকী যি কেছ ৰেজিষ্টাৰ হৈছে পুলিচেও আমি জেনেৰেল এমনেষ্টি দি দিম, যাতে আমাৰ মাজত কোনো ভুল বুজাবুজি নাথাকে আৰু ৰাজ্য চৰকাৰ, কাৰ্বি আংলং কাউন্সিল আৰু চিভিল ছ'চাইটি বা আন্দোলনকাৰী পক্ষ বা আন সকলো ৰাইজক লৈ আমি খেৰণীত শান্তি প্ৰতিষ্ঠা কৰিম, কাৰ্বি আংলঙত আমি শান্তি প্ৰতিষ্ঠা